পঞ্চায়তৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত জুনাইত যুৱকক মাৰপিট বন্ধুৰ অসুখীয়া মাতৃৰ খবৰ লবলৈ অহা যুৱকক প্ৰহাৰ কৰিছে গুমৰাগ পেগু নামৰ যুৱকগৰাকীক নিৰ্মম মাৰপিট কেইবাজনো যুৱকে ধৰি নি নিৰ্মমভাৱে প্ৰহাৰ কৰে কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত গালিগাঁৱলৈ অহাৰ বাবে প্ৰহাৰ যুৱকগৰাকীক বিধায়ক ভুৱন পেগু সমৰ্থকে আক্ৰমণ কৰা সন্দেহ জনজাগৰণ নামৰ এটা নতুন ৰাজনৈতিক দল গঠনক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হৈছে ৰাজু মেডকৰ নেতৃত্বত গঠন হৈছে জনজাগৰণ নামৰ এটা ৰাজনৈতিক দল আৰু পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰিছে জনজাগৰণ দলে পঞ্চায়তত নিজাববীয়াকৈ দলটোৱে থিয় কৰাইছে প্ৰাৰ্থী এই কথাতে ভুৱন পেগুৰ সমৰ্থক ক্ষুণ্ণ হোৱাৰ সন্দেহ মানে মোৰ লগৰ ববি মাদক ইলামন্ত মাদক বুলি কয় এওঁৰ মাতো অসুখ হৈছে বুলি চাবলৈ আহিছিলে এওঁৰ বাইকত তেতিয়া চোতালত পাওঁতে এওঁলোকে জুমেৰে আহি আগচি ধৰে আৰু কমিউনিটি হললৈ লৈ যায় মৃগাং দলঙৰ কমিউনিটি হললৈ তাত মোক মনোজ দাসৰ নেতৃত্বত উপৰ্যুপৰি আক্ৰমণ কৰে ঘটনাটো যোৱাকালি 30 তাৰিখ 3:30 বজাত কথা বতৰা মানে তোমালোকে কিয় লগ খাইছে কিয় ঘূৰি ফুৰি আছে কি কৰি আছে বুলি মানে এনে ঘূৰি ফুৰিব নাপায় বুলি মানে কৈছিল আসলত ঘটনাটো মানে মই অতনেই ক'লো লগৰজনৰ মোৰ লগৰ জ্যেষ্ঠ লগৰ এওঁৰ মাকৰ অসুখ হৈছিল বুলি মানে এইটো চাব গৈছিলোঁ মই এওঁৰ বাইকতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ